এডভান্টেজ এছাম 2.0 আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে আৰম্ভ হৈছে আৰু আজিৰ ইনগুৰেল প্ৰগ্ৰেমটো আপোনালোকে ইতিমধ্যে দেখিলে। এই ইনগুৰেল প্ৰগ্ৰেমত আমাৰ অসমৰে লগত ভাৰতৰ বিভিন্ন উদ্যোগপতি আহি মিলিত হৈছে আৰু মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ে গোটেই প্ৰগ্ৰেমটো ইনভেষ্টমেণ্ট যিখিনি গুৱাহাটীত হ'ব আৰু তাৰ লগে লগে আমাৰ বিভিন্ন জিলাতো ইনভেষ্টমেণ্টবিলাকৰ কাৰণে আমি MOU চাইন কৰিম। ওদালগুৰি জিলাত ইতিমধ্যে আমাৰ 84 এণ্টাৰপ্ৰিনৰে ইনভেষ্টমেণ্টৰ কাৰণে আবেদন কৰিছে আৰু তেখেতসকলৰ লগত আমি গোটেই কথাখিনি আলোচনা কৰি আজি আমি তেখেতসকলৰ ইনভেষ্টমেণ্টৰ লগত যি MOU এই MOU চাইনিং প্ৰক্ৰিয়াটো সমাপ্ত কৰিম আৰু এই প্ৰক্ৰিয়াটো সমাপ্ত কৰাৰ লগে লগে ওদালগুৰি জিলাত 306.51 ক্ৰ'ৰ্ছ অৰ্থাৎ 306 কোটি 51 লাখ টকাৰ ইনভেষ্টমেণ্টৰ এমাউণ্ট আজি আমাৰ চাইন হ'ব। এই গোটেই প্ৰক্ৰিয়াটোত আমাৰ যিজন ইনভেষ্টৰ তেখেত আৰু আমাৰ GM DICC তেখেতৰ মাজত আমাৰ আজি ইনভেষ্টমেণ্টটো চাইন হ'ব আৰু তাত সাক্ষী হিচাপে মই নিজে অৰ্থাৎ জিলা আয়ুক্ত হিচাপে মই সাক্ষী হিচাপে চাইন কৰিম। এই চাইন হোৱাৰ পিছত তেখেতসকলৰ ইনভেষ্টমেণ্ট প্ৰক্ৰিয়াটোত আমি যিমান সহায় কৰিব লাগে আমাৰ জিলা প্ৰশাসন লগত আমাৰ চৰকাৰ আৰু বিশেষকৈ আমাৰ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্টে আমি ইনভেষ্টমেণ্টক সহায় কৰি তেখেতসকলে যি ক্ষেত্ৰত ইনভেষ্টমেণ্ট কৰিব বিচাৰিছে সেই প্ৰক্ৰিয়াটোক আমি আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা কৰিম আৰু আগবাঢ়ি লৈ যাম। আমি বিভিন্ন ক্ষেত্ৰত ইনভেষ্টমেণ্ট হৈছে আমাৰ ইয়াতে হস্পিটেল ছাৰ্ভিচ আৰু ওদালগুৰি জিলাত বিভিন্ন ধৰণৰ ৰিচোৰ্চ আছে, যেনে ইয়াত আমাৰ বেটেলনাথ আছে, এই তাৰ ক্ষেত্ৰতো ইনভেষ্ট হৈছে। ইয়াত আমাৰ প্ৰচুৰ পৰিমাণে ধান হয়, তাৰ কাৰণে পাপ ৰাইচ মিল, আমাৰ ইয়াত বিভিন্ন ধৰণৰ মাইন্স আছে, এই ক্ষেত্ৰত আমাৰ চিপছ, আমাৰ যিটো আজিকালি ব্লক বনায় আৰু কৃষি ক্ষেত্ৰতো আমাৰ বিভিন্ন ধৰণৰ ইনভেষ্টমেণ্ট। আচলতে 84 ফিল্ডত ইনভেষ্টমেণ্ট হ'ব, 2-এটা ৰিপিট হৈছে যদিও তেখেতসকলে বিভিন্ন ঠাইত অৰ্থাৎ যদি এজনে এটা এৰিয়াত কৰিছে আনজনে আন এটা এৰিয়াত কৰিব, তেনেকৈ বিভিন্ন ক্ষেত্ৰত ইনভেষ্টমেণ্ট হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।